So hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। So আমি সকলোৱে জানো যে কি কৰিছে আমাৰ সুপ্ৰিম কোৰ্টৰ পৰা এটা ৰায়দান দিছে যে ৰায়দানত কি আছিল যে আমাৰ যে যিবিলাক ইন সাৰ্ভিস টিচাৰ আছে সিহঁতক কি কৰিব লাগিব 2 ইয়াৰ্ছৰ ভিতৰত CTET পাস কৰিব লাগিব। আমি CTET মানে জানো যে চেন্ট্ৰেল টেট। সো এতিয়া যেহেতু আমাৰ আসাম টেট নহয়, তো আপোনালোকে কি কৰিব লাগিব এই CTET টোই ভালকে পঢ়িব লাগিব। সো এতিয়া কথাটো হ'ল যে এই ৰায়টো লৈ সুপ্ৰিম কোৰ্টৰ ৰায়টো লৈ বহুতে কি কৰি আছে টেনশনত আছে বা বহুতে কি আছে এইটো পজিটিভত লৈ আছে যে বহুতে পজিটিভ কিয়নো সিহঁতে ভাবি আছে যে আমি পুনৰাই এক্সামটো দিব পাৰিম। সো বহুতে মানে পজিটিভ হৈ আছে বস্তুটো লৈ। তো এতিয়া কথাটো হ'ল যে আমি যে চাকৰি কৰা যে মানুহবিলাক বা টিচাৰ বিলাক আছে সিহঁতে কেনেকে পুনৰাই CTET পাস কৰিব পাৰিব। তো আমি জানো যে CTETৰ কি হয় লেভেল দুটা লেভেলতে হ'ব LP আৰু UP। তো এতিয়া আপোনালোকে গোটেইবিলাক সবেতো LP টো পাস কৰি লয় কিন্তু UP টো বহুতে পাস কৰিব নোৱাৰে। তো এতিয়া কথাটো হ'ল যে আমি বোথ পেপাৰ কেনেকে পাস কৰিব পাৰো। সো এইটোৰ কাৰণে আপোনালোকে এটা চেনেল চাব পাৰে, মই নামটো কৈ দি আছো, কেৰিয়াৰ ষ্টাডি আড্ডা। ইয়াতে বহুত কি হয় মানে তলৰ পৰা বস্তুবিলাক বুজাই থাকে আৰু ইয়াতে কি হয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বিলাকো কৰাই থাকে। এইটো কি আছে নন পেড ক্লাছ হয়। সো আপোনালোকে ইজিলি কৰিব পাৰে আৰু যিহঁতৰ মানে PDF বিলাক লাগিব সিহঁতে টেলিগ্ৰামত যায় ছাৰৰ লগত কথা পাতি PDF টো ল'ব পাৰিব। সো এতিয়া কথাটো হ'ল যে আমাৰ ক্লাছটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰাটো ভাল হ'ব। সো মোৰ মতে আপোনালোকে এতিয়াৰ পৰাই পঢ়াটো ষ্টাৰ্ট কৰি দিয়ক কিয়নো আমাৰ জানো যে CTETৰ ফৰ্মটো এতিয়াই আহি যাব কেইদিনৰ পিছতে। তো আপোনালোকে 2 মান্থও নাপায়। সো 2 মান্থত আপোনালোকে গোটেইবিলাক বস্তু ক্লিয়াৰ কৰিব লাগিব। তো আপোনালোকে যদি এতিয়াৰ পৰা পঢ়াটো ষ্টাৰ্ট কৰি দিয়ে সো আপোনালোকৰ কি হ'ব গোটেইবিলাক যিবিলাক ডাউট আছে বহুত ক্লিয়াৰলি আমি সলভ কৰিব পাৰিব। ঠিক আছে আপোনালোকে। সো আশা কৰো যে আপোনালোকৰ মাইণ্ডত যিবিলাক কনফিউজন চলি আছিল যে আমি কেনেকে পঢ়িব লাগে, PDF ক'ৰ পৰা পাম, ফ্ৰীলি ক্লাছ ক'ৰ পৰা কৰিব পাৰো। সো লাষ্টলৈকে মই গোটেইবিলাক বস্তু আপোনালোকক বুজাই দিলো। তো লাষ্টলি আশা কৰো আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।